তিনিচুকীয়াত শ্ৰী শ্ৰী শাৰদা সংঘৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে বিশাল ধৰ্মীয় শোভাযাত্ৰা বাহিৰ অহা 10 ফেব্ৰুৱাৰীত শ্ৰী শ্ৰী শাৰদা সংঘৰ প্ৰতিষ্ঠা দিৱসৰ ব্যাপক আয়োজন কৰা হৈছে। সেই উপলক্ষে আজি তিনিচুকীয়া চহৰৰ মাজমজিয়া দি এক বিশাল ধৰ্মীয় শোভাযাত্ৰা বাহিৰ কৰে উদযাপন সমিতিয়ে। উল্লেখযোগ্য যে অহা কাইলৈ কলিকতা আদি বিভিন্ন স্থানৰ পৰা লোকৰ উপস্থিতিত পুৱা 7 বজাৰ পৰা হোম যজ্ঞ আদি বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হ'ব। এক মহামিলনৰ তীৰ্থভূমিলৈ পৰিণত হ'ব উদযাপনস্থলী। আমার শোভাযাত্রা ওলাইছো সেইকাৰণে কালি আমাৰ মাৰ প্ৰতিষ্ঠা দিৱস আছে 10 ফেব্ৰুৱাৰী আগৰ দিনে আমি মাক লৈকে প্ৰচেছন ওলাইছো। সেইকাৰণে পুৰা নগৰটো মাক লৈ কিনে ঘূৰিছো আৰু কালিৰ পৰা আমাৰ ৰাতিপুৱা 7 বজাৰ পৰা আমাৰ দূৰৰ পৰা কলিকতাৰ পৰা খুনচাৰ পৰা সন্ন্যাসিনী মাতাবিলাক আহিব। 7টা ৰাতিপুৱাৰ পৰা হোম যজ্ঞ পাঠ মাক প্ৰতিষ্ঠা হ'ব, চণ্ডী পাঠ হ'ব, পূজা অৰ্চনা হ'ব, সিহঁতৰ ভাষণ হ'ব, যজ্ঞ হ'ব আৰু 1টাৰ পৰা আমি 3:30লৈকে প্ৰসাদ বিতৰণ কৰিম আৰু মাতাজীকে ভাষণ দিব, তাহাৰ প্ৰণাম হ'ব। তাৰপিছত একটা আমাৰ সংগীত হ'ব মন্দিৰৰ, তাৰপিছত আমি অনুষ্ঠান সামৰিম। হেৰিটো ক'ৰ পৰা ক'লৈকে গ'ল আপোনালোকে? আমি গ'লো ইয়াৰ পৰা GNB ৰোড হৈ কিনে গৈ কিনে বংশীৰ ৰোড হৈ গৈ কিনে আমি খগৰেশ্বৰলৈ গ'লো। তাৰপিছত বৰপথাৰ হৈ কিনে ভোলা মেডিকেলৰ ওচৰত দি বৰপথাৰ গৈ কিনে কাঠিয়াবাৰ মন্দিৰ হৈ কিনে আকৌ আল্টালেবৰ আহি কিনে আমি ইয়াতে GNB ৰোড আকৌ আহি কিনে সামৰিম। নমস্কাৰ, আমাৰ শাৰদা সংঘৰ চবৰ ফালৰ পৰা আমাৰ ইয়াতে সব ভনী সভাবৃন্দবিলাক সব আছে, মই সেক্রেটারি। আজকে আমরা শ্রী শ্রী শারদা সংঘের জন্ম প্রতিষ্ঠার জন্য শোভাযাত্রা বের করেছি, যাতে মায়ের সারা তিনসুকিয়াতে প্রসেশন করে যেভাবে আমরা যেতে পারি তার জন্য। কত আছে মানুষ হয়েছে কিনা তোমাদের? হ্যাঁ, অনেক মানুষ হয়েছে। মন্দির প্রতিষ্ঠা কবে হবে? মন্দির প্রতিষ্ঠা 10 ফেব্রুয়ারি আগামীকাল। সেল ট্যাক্স বাজার JNB রোডে সেল ট্যাক্স অফিসের অপোজিটে ফ্যান কোম্পানি বেড়াকে। যে এখনো জানে না মন্দিরের বিষয়ে ওরা কি করতে চান? সবাই আসুক, সবাই আমাদের মন্দিরে আসুক, সবাই সবকিছু দেখুক। আমরা সব বোনরা মিলে মায়েরা মিলে আমরা এই প্রতিষ্ঠানটা শুরু করি এবং আমরা মহিলারাই সবকিছু করছি, এটার মধ্যে অন্যরা নাই। তিনিচুকীয়াৰ পৰা মৃণাল চক্ৰৱৰ্তীৰ ৰিপৰ্ট, ডেইলি 24।